নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটাৰ ৰাতিপুৱাৰ ধামাকাদাৰ খবৰ লৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। যোৱাকালি ৰংঘৰৰ বাকৰিৰ পৰা এজন মুছলমান লোকে আমাৰ অসমৰ জাতীয় দল সংগঠনসমূহক সকীয়াই দিছিলে যে তোমালোকে বৰ্তমান সময়ত যি অহংকাৰ কৰিছা সেই অহংকাৰ বেছি দিনলৈকে নাথাকে। তোমালোকৰ সেই অহংকাৰ এৰি তোমালোক এদিন যাবগৈ লাগিব। ৰংঘৰটো যোনে নিৰ্মাণ কৰিছিলে তেখেত বৰ্তমান নাই, তেখেতো এই পৃথিৱীৰ পৰা গৈছেগৈ। ভগৱানে সকলোকে এই পৃথিৱীৰ পৰা লৈ গুচি যাব। তোমালোকৰ এই অহংকাৰ এই দম্ভালি কিন্তু কেতিয়াও নাথাকে। তোমালোকে যি কৰ্ম কৰি যাবা সেই কৰ্মৰাজিবিলাকহে মানুহৰ মাজত থাকি যাব। সেইবাবে অসমৰ জাতীয় দল সংগঠনসমূহক এজন মুছলমান লোকে সকীয়াই দিছিলে ৰংঘৰৰ পৰা যে তোমালোকৰ দম্ভালি বা তোমালোকে যি ধৰণৰ কাম কাজসমূহ কৰি আছা সেই কাম কাজসমূহ বন্ধ কৰা। তেখেতে এক প্ৰকাৰ ক'বলৈ গ'লে মানে সতৰ্কতা বাণী জাৰি কৰি দিছিলে আমাৰ অসমৰ জাতীয় দল সংগঠনসমূহক। তো তাৰ পাছতেই 24 ঘণ্টাৰ ভিতৰত সেই ব্যক্তিজনক আটক কৰিছে তেখেতৰ ঘৰৰ পৰা আৰু ফাইনেলি তেখেতে সকলোৰে আগত আহি ক্ষমা বিচাৰিছে। সকলো অসমবাসীৰ ওচৰত তেখেতে ক্ষমা বিচাৰিছে। তো তেখেতে যিখিনি মন্তব্য কৰিলে সেই মন্তব্যখিনিক আমাৰ অসমৰ জাতীয় দল সংগঠনসমূহে ভাল নাপালে আৰু যাৰ কাৰণে নেকি তেখেতক 24 ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰাৰ দাবী উত্থাপন কৰিছিলে আৰু সেই দাবী মৰ্মেই তেখেতক 24 ঘণ্টাৰ ভিতৰতেই আটক কৰা হ'ল। আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে মুম্বাইৰ পৰা। মুম্বাইৰ এখন ফ্লাইঅভাৰৰ পিলাৰ খহি এজন অটো ৰিক্সা চালকৰ মৃত্যু হয় বুলি খবৰ ওলাই পৰিছে আৰু তাৰ লগতে 3জন বাইক আৰোহী গুৰুতৰভাৱে আহত হয়। এতিয়া ফ্লাইঅভাৰৰ তলেৰে যাবলৈও অকণমান ভয় হৈ পৰিছে। কেতিয়া ক'ত কেনেকৈ ফ্লাইঅভাৰ খহি পৰে তাৰ কোনো ঠিক নাই। এনেকুৱা ধৰণৰ নিম্নমানৰ কামদণ্ড কিয় হ'বলৈ পাইছে আমাৰ ভাৰতবৰ্ষত সেইটো এটা ডাঙৰ প্ৰশ্নবোধকৰ সৃষ্টি হৈছে বৰ্তমান সময়ত। এতিয়ালৈকে যিমানবিলাক চৰকাৰী কাম হৈ উঠিছে বা প্ৰায়বিলাক চৰকাৰী কামতেই এনেধৰণৰ বেমেজালি হোৱা দেখিবলৈ পোৱা গৈছে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত। আপোনালোকে হয়তো খবৰ দেখা পাইছে। এতিয়া মুম্বাইৰ চৰকাৰে যিজন লোক মৃত্যু হৈছিলে তেখেতৰ পৰিয়ালক 5 লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াইছে। 5 লাখ টকাই তেখেতৰ পৰিয়ালটো কিমান দিনলৈকে চলিব ভাবকচোন আপোনালোকে। এই এনেকুৱা ধৰণৰ যিবিলাক নিম্নমানৰ কাম হৈছে ন, এইবিলাকৰ কাৰণেই আমাৰ দুখীয়া মানুহবিলাকৰ এনেধৰণৰ ঘটনাবিলাক হ'বলৈ পাইছে। আগবাইছে ইয়াৰ পাছৰো খবৰ ফালে খবৰ ওলাই পৰিছে নগাঁৱৰ পৰা। নগাঁৱৰ ঢাকাইপট্টিৰ নাম এতিয়া সলনি কৰি দিয়া হৈছে। নগাঁৱৰ ঢাকাইপট্টিৰ নাম এতিয়া সলনি কৰি ৰূপকোঁৱৰ চক নামেৰে ঘোষণা কৰি দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। ঢাকাইপট্টিৰ নাম সলনি কৰি নতুন নাম যোৱাকালি উদ্ঘাটন কৰিলে। আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে বেংগলুৰুৰ পৰা। বেংগলুৰুত যোৱাকালি 6জনকৈ যুৱকৰ মৃত্যু হয় ৰাস্তাৰ কিনাৰৰ ৰেলিঙত খুন্দা মাৰি। প্ৰায় 160 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত গাড়ী চলাই আছিলে সেই কণমানি যুৱককেইজনে। যুৱককেইজনৰ বয়স বৰ বিশেষ হোৱা নাছিলে। এখন SUV বাহন লৈ গৈছিলে। 6জনকৈ যুৱক আছিলে সেই বাহনখনে অতিৰিক্ত স্পীডত যোৱাৰ বাবে ৰাস্তাৰ কিনাৰত থকা ৰেলিঙত খুন্দা মাৰে। ফলত থিতাতে 6জনকৈ যুৱকৰ মৃত্যু হয় বুলি খবৰ ওলাই পৰিছে। গতিকে মাক দেউতাকে ঘৰৰ সৰু ল'ৰা ছোৱালীক গাড়ীখন দিওঁতে অকণমান সাৱধান হ'ব। পৰাপক্ষত আপোনালোকৰ ল'ৰা ছোৱালীয়ে যদি গাড়ী চলাই GPS ছিষ্টেম লগাই দিব, যাতে আপোনাৰ ঘৰৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে কিমান স্পীডত গাড়ীখন লৈ গৈছে সেই বস্তুটো আপুনি মনিটৰ কৰি থাকিব পাৰে আৰু প্ৰয়োজন সাপেক্ষে যাতে আপুনি বন্ধ কৰি দিব পাৰে গাড়ীখনৰ ষ্টাৰ্ট। তো তাৰ ওপৰত আপোনালোকে লক্ষ্য ৰাখি GPS ছিষ্টেম লগাই দিব। আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে এজন বিজেপি নেতাৰ ওপৰত। খবৰ ওলাইছে এজন বিজেপি নেতাই বোলে 12 বছৰত 1,16 লাখ টকাৰ খেনো মদ খাইছে। তেখেতক দিনে 2 লাখতকৈও অধিক টকাৰ মদৰ প্ৰয়োজন হয়। খবৰ ওলাই পৰিছে তুলিৰাম ৰংহাঙৰ ওপৰত। এংগ্ৰি আছাম নামৰ এটা ফেচবুক পেজে এই তথ্য দাঙি ধৰিছে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ ঘনিষ্ঠ তুলিৰাম ৰংহাঙে বোলে দৈনিক 2,80,000 টকাৰ মদ খায়। 12 বছৰত তেখেতে প্ৰায় 1,16 লাখ টকাৰ মদ খাইছে বুলি খবৰ ওলাই পৰিছে। তুলিৰাম ৰংহাঙে 3টা ব্লু লেবেল 2টা কিং জৰ্জ বোলে দৈনিক খায় আৰু সৰ্বমুঠ খৰচ হয় 2,80,000 টকা। সৰ্বমুঠ 12 বছৰত 1,16 লাখ টকাৰ মদেই হেনো খাইছে তুলিৰাম ৰংহাঙে। এই খবৰটো কিমান দূৰ সত্য সেই সম্পৰ্কত আপোনালোকক মানে মই গ্যাৰান্টি দি ক'ব নোৱাৰোঁ, কিন্তু এংগ্ৰি আছাম নামৰ এটা ফেচবুক পেজে এই তথ্যসমূহ আগবঢ়াইছে। আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে গুৱাহাটী আৰু উত্তৰ
গুৱাহাটী সংযোগী দলং উদ্বোধন কৰা হ'ল গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলং ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে শুভ উদ্বোধন কৰিলে এতিয়া গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলঙৰ ওপৰত খবৰ ওলাই পৰিছে যে সেই দলঙত যিবিলাক নেকি আপোনাৰ ৰেলিং আছে সেই ৰেলিঙৰ নট বলটো বোলে ভালদৰে লগোৱা নাই ইঞ্জিনিয়াৰসকলে কিছু ভিডিঅ' বৰ্তমান সময়ত প্ৰচাৰ কৰিছে ইঞ্জিনিয়াৰসকলে কিছু নট বলটো লগাবলৈকে থাকি গ'ল কৰবাত বলটোতো নটটো লগাইছে বলটোতো নাই এনেকুৱা ধৰণৰ মানে নিম্নমানৰ কামবিলাক ইঞ্জিনিয়াৰসকলে কেনেকৈ কৰিবলৈ পালে এই সম্পৰ্কত মোৰ মতে অকণমান তদন্ত কৰাটো উচিত কাৰণ এনেকুৱা ধৰণৰ ভুলৰ বাবেই হয়তো ডাঙৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ পায় আৰু ইয়াতে বদনাম আহে চৰকাৰৰ গতিকে সেই দলংখনত যদি কেতিয়াবা দুৰ্ঘটনা হয় ডাইৰেক্টলি বদনাম আহি যাব অসম চৰকাৰৰ ওপৰত বিজেপি চৰকাৰৰ ওপৰত গতিকে এইবিলাকৰ ওপৰত এটা তদন্ত বহাব লাগে ইঞ্জিনিয়াৰবিলাকক এটা এহিকনি দিব লাগে যাতে ভৱিষ্যতলৈ তেওঁলোকে তেনেকুৱা ধৰণৰ কাম কৰিবলৈ সুবিধা নাপায় আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে আপোনালোকে বাৰু যোৱাকালি ভাৰত পাকিস্তানৰ খেলখন চালেনে যোৱাকালি ভাৰতে বৰ বিশেষ ৰান কৰিব পৰা নাছিলে যদিও ভাৰতে কিন্তু পাকিস্তানক বৰ বেয়াকৈ হৰুৱালে যোৱাকালিৰ খেলখনত আপোনালোকে বাৰু যোৱাকালিৰ খেলখন চাইছিলে নে নাই চোৱা কমেন্ট সেকশনত জনাব যোৱাকালি ভাৰতে 114 ৰানত পৰাস্ত কৰিলে পাকিস্তানক ভাৰতে কৰিছিলে সৰ্বমুঠ 177ৰ টাৰ্গেট বান্ধি দিছিলে কিন্তু কেৱল 114 ৰানহে কৰিব পাৰিলে পাকিস্তানে বৰ দুৰ্দান্ত হাৰিলে ভাৰতেও বৰ বিশেষ ভাল খেলা নাছিলে মানে বেটিঙত বৰ ভাল পাৰফৰমেন্স দিয়া নাছিলে যদিও ঈশান কিষানে 77 ৰান কৰিছিলে কিন্তু পাকিস্তানক কিন্তু ধুলিচ্ছাত কৰি দিলে ভাৰতৰ বলাৰসকলে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে আমাৰ অসমত হৈছিলে ভোটাৰ SR অৰ্থাৎ ভোটাৰৰ স্পেচিয়েল ৰিভিজন হৈছিলে এতিয়া এই স্পেচিয়েল ৰিভিজনত বহুতৰ নাম কাট খাইছে আৰু বহুতৰ নাম আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ঘোষণা কৰিছে যে 2027 চনৰ ভিতৰত আমাৰ অসমত হ'ব SIR অৰ্থাৎ ভোটাৰ পুনৰ নিৰীক্ষণ হ'ব 2027 চনৰ ভিতৰত এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছে যে যিসকলৰ নাম নেকি এইবাৰ ভোটাৰ তালিকাত আছে তেওঁলোকো হাৰি নাযাব স্পেচিয়েল মানে ভোটাৰ পুনৰ নিৰীক্ষণত যেতিয়া ভোটাৰ পুনৰ নিৰীক্ষণ হ'ব তেতিয়া ইয়াতে যিসকলৰ নাম আছে তেওঁলোকৰো নাম বাদ পৰিব পাৰে গতিকে 2027 চনত ফাইনেল লিষ্ট যিখন নেকি ওলাব ভোটাৰ তালিকাৰ সেইখনত অবৈধ বাংলাদেশীসকলৰ নাম নাথাকিব বুলি জনাইছে মানে এইখনত হয়তো অবৈধ বাংলাদেশীৰ নাম আছে সাগে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে গুৱাহাটীত নিৰ্মাণ কৰা হ'ল এটা খুব সুন্দৰ বিমান বন্দৰ আৰু সেই বিমান বন্দৰটো উদ্বোধনো কৰা হ'ল এতিয়া খবৰ ওলাই পৰিছে যে সেই বিমান বন্দৰটোত 22 ফেব্ৰুৱাৰী তাৰিখৰে পৰা বিমান লেন্ডিং কৰিব বুলি খবৰ ওলাই পৰিছে অৱশ্যে সেই বিমান বন্দৰটো আদানীৰ হয় মানে সেই বিমান বন্দৰটো আদানীক দিয়া হৈছে আদানীৰ মালিক হয় সেই বিমান বন্দৰটো আৰু যি কি নহওক অসমতে নিৰ্মাণ হৈছে উদ্বোধনো কৰা হ'ল আৰু সেই বিমান বন্দৰটোত 22 ফেব্ৰুৱাৰী তাৰিখৰ পৰা বিমান লেণ্ড কৰিব বুলি খবৰ ওলাই পৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে সোণাপুৰৰ পৰা সোণাপুৰৰ এগৰাকী মহিলাই 8 বিঘা মাটিত ৰবি শস্যৰ খেতি আৰম্ভ কৰিছে আৰু সেই মহিলাগৰাকীয়ে প্ৰমাণ কৰিছে যে মহিলাসকলে কেৱল চৰকাৰী আঁচনিৰ বাবে ৰৈ নাথাকি কিবা এটা কৰি দেখুৱাব লাগে যিসকল মহিলাই নেকি কিবা এটা কৰি দেখুৱাব বিচাৰে কিবা এটা কৰি দেখুৱাৰ সাহস থাকে তেওঁলোকে ইচ্ছা কৰিলে সকলোবিলাকেই কৰিব পাৰে এতিয়া আপোনালোকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ পত্নী ৰিণিকী ভূঞা শৰ্মালৈকে চাওকচোন বাৰু তেখেতে যদি 1250 টকাটোলৈ ৱেট কৰি থাকিলেহেঁতেন তেখেতে জানো আজি ইমান ডাঙৰ এগৰাকী উদ্যোগপতি হ'ব পাৰিলেহেঁতেন তেখেতৰ নাম অসমৰ শীৰ্ষস্থানত থাকে ইনফেক্ট ভাৰতবৰ্ষৰ মহিলা উদ্যোগপতিৰ শীৰ্ষস্থানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ মানে পত্নী ৰিণিকী ভূঞা শৰ্মাৰ নাম থাকে গতিকে মহিলাসকলে মোৰ মতে কিবা এটা কৰি দেখুৱাব লাগে মহিলাসকলে কেৱল ঘৰৰ কামতে আবদ্ধ নাথাকি অকণমান বাহিৰলৈ ওলাই গৈ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত লাগিব লাগে আৰু তাৰে প্ৰমাণ কৰিছে এই সোণাপুৰৰ এই মহিলাগৰাকীয়ে 8 বিঘা মাটিত ৰবি শস্যৰ খেতি আৰম্ভ কৰিছে আৰু তেখেতে স্বাৱলম্বী হৈ দেখাইছে তেখেতে এটা উদাহৰণ হৈছে আন মহিলাসকলৰ বাবে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ ওলাই পৰিছে ঢিঙৰ পৰা তো ঢিঙত কিছু মুছলমান লোকে মিলি যোৱাকালি শিৱৰাত্ৰি আয়োজন কৰিবৰ কাৰণে শিৱ মন্দিৰ চাফ চিকুণ কৰি দিছে বুলি খবৰ ওলাই পৰিছে
যিটো সময়ত নেকি আমি দেখিবলৈ পাইছোঁ অসমৰ পলিটিচিয়ানসকলে হিন্দু মুছলিম কৰি মৰিছে, আনফালে আকৌ দেখিবলৈ পোৱা গৈছে যিসকল নেকি নন পলিটিচিয়ান ব্যক্তি তেওঁলোকে আকৌ হিন্দু মুছলিম এক হৈ কাম কৰা দেখিবলৈ পোৱা গৈছে। যিসকলে নেকি কংগ্ৰেছক ভাল পায় তো তেওঁলোকে মানে মুছলমানক ভাল পায়, যিসকল লোকে নেকি আপোনাৰ বিজেপিৰ ছাপোৰ্টাৰ তেওঁলোকে মুছলমানক বেয়া পায়, কিন্তু যিসকল নন পলিটিচিয়ান তেওঁলোকে কাকোৱে বেয়া নাপায়। সকলোৱে মিলি জুলি একেলগতে কাম কৰা দেখিবলৈ পাইছোঁ আৰু সেইটোৱেই হ'ব লাগে। না মুছলমান বুলি কাৰোবাক হাঁহিব লাগে, না হিন্দু বুলি কাৰোবাক হাঁহিব লাগে। সকলোৱে এক হৈ কাম কৰিব লাগে, মিলা প্ৰীতিৰে চলিব লাগে, কাৰণ জীৱনটো কেইদিনীয়ানো, আজি আছে কালিলৈ নাই, গতিকে মিলি জুলি থাকিব লাগে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এতিয়া আমাৰ অসমৰ ৰাস্তাত পৰিব উৰাজাহাজ। আমাৰ অসমৰ মৰাণত নিৰ্মাণ কৰা হৈছে এনে এটা ৰাস্তা য'ত নেকি উৰাজাহাজ পৰিব আৰু আপোনালোকে হয়তো সেই খবৰ ইতিমধ্যে পালে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে সেই ৰাস্তাটি উদ্ঘাটন কৰিলে। এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে অকল ৰাস্তাতেই নহয়, অনাগত 5 বছৰত ব্ৰহ্মপুত্ৰৰ ওপৰত বিমান পৰিব পৰাকৈ ব্যৱস্থা কৰিব বোলে আমাৰ অসমত, যাতে অনাগত সময়ত চীনে মানে অসমৰ ওপৰত চকু দিব নোৱাৰে। যাতে ধৰি লওক এতিয়া চীন ভাৰতৰ যদি কেতিয়াবা কিবা কাৰণত যুদ্ধ হয়, চীনে প্ৰথমেই এটেক আমাৰ নৰ্থ ইষ্টক নকৰিব জানো? যাতে চীনে নৰ্থ ইষ্টক এটেক কৰিবৰ কাৰণে অকণমান মানে ভয় খায়, তাৰ কাৰণে এনে ধৰণৰ ব্যৱস্থাসমূহৰ দৰকাৰ আছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে অসমৰ যুৱক যুৱতীসকলক দিছে প্ৰতিশ্ৰুতি। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে আৰু 2 লাখ যুৱক যুৱতীক অনাগত 5 বছৰত চাকৰি দিয়া হ'ব। সেয়াই নহয়, তাৰ লগতে যি নেকি আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকক বিজনেছমেন কৰাৰ এক লক্ষ্য বান্ধি লৈছিলে অসম চৰকাৰে, আত্মনিৰ্ভৰ আঁচনি। তো সেই আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে আগন্তুক 5 বছৰত আৰু 10 লাখ ল'ৰা ছোৱালীক 2 লাখ টকাকৈ আগবঢ়াব বুলি জনাইছে। মানে 2 লাখ লোকক চাকৰি দিব আৰু 10 লাখ লোকক 2 লাখ টকাকৈ বিজনেছ কৰিবৰ কাৰণে আগবঢ়াব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত এতিয়া নিৰ্মাণ কৰা হ'ব আৰু 4টা বিমান বন্দৰ। খবৰ ওলাই পৰিছে নতুনকৈ 4টা বিমান বন্দৰ স্থাপন কৰিব অসমত। ডিফু, মাজুলী, উমৰাংচু আৰু মানাহত নিৰ্মাণ কৰা হ'ব আৰু 4টাকৈ বিমান বন্দৰ। সবচে বেছি ভাল লাগিছে মাজুলীত বিমান বন্দৰ নিৰ্মাণ কৰাৰ কথা শুনি, কাৰণ মাজুলীটো হৈছে এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ডাঙৰ নদীদ্বীপ আৰু সেই নদীদ্বীপ চাবৰ কাৰণে বিভিন্ন স্থানৰ পৰা বিভিন্ন মানুহ আহে, ভাৰতৰ বিভিন্ন স্থানৰ পৰা বিদেশৰ পৰাও মানুহ আহে। গতিকে তেওঁলোকক যদি ফ্লাইটৰ ব্যৱস্থা কৰি দিয়া হয়, মাজুলীখন চাবৰ কাৰণে তেওঁলোকৰ আৰু সুবিধা হ'ব আৰু মাজুলী চাবৰ কাৰণে বহু মানুহৰ আগমনো ঘটিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমে এতিয়া নিৰ্মাণ কৰিব ব্ৰহ্মপুত্ৰৰ 175 ফুট তলেৰে এটা সুৰংগত, যিটো সুৰংগত চলিব যান বাহন, তাৰ লগতে ৰেলো চলিব বুলি খবৰ ওলাই পৰিছে। ইতিমধ্যে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এই সুৰংগ নিৰ্মাণ কৰিবৰ কাৰণে অনুমোদনো আগবঢ়াইছে। খুব 2 দিনৰ ভিতৰতেই এই ৰাস্তাৰ কাম আৰম্ভ হ'ব বুলিও জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। বিৰাট ইণ্টাৰেষ্টিং হ'ব, কিন্তু মানে বিশ্বৰ ভিতৰতে হয়তো মানে দ্বিতীয়টো এনেকুৱা ধৰণৰ সুৰংগ হ'ব, মানে বিশ্বৰ ভিতৰতে নে ভাৰতৰ ভিতৰতে আৰু এনেকুৱা আছিলে মানে দীঘল সুৰংগ। 175 ফুট তলত নিৰ্মাণ কৰা হ'ব এই সুৰংগটো। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে আমাৰ অসমত বৃদ্ধি পাইছে বান্দৰৰ উৎপাত, যাৰ বাবে নেকি বৰ্তমান সময়ত অসমৰ বিভিন্ন স্থানত খেতিয়কসকলে খেতি কৰিব পৰা নাই। অসমৰ বিভিন্ন স্থানত খেতিয়কে ভাৰী লোকচানৰ সন্মুখীন হ'ব লগা হৈছে বান্দৰৰ বাবে। এতিয়া বান্দৰবিলাকৰ ওপৰত একো কৰিবও নোৱাৰি, বান্দৰবিলাকক মাৰপিট মানে কৰি খেদাবও নোৱাৰি, কাৰণ আইন আহি যাব ভাই এইখিনিতে। চিধা কথা, মানে কোনো কাৰণতে আপোনালোকে এনিমেলছক মানে দিগদাৰ দিব নোৱাৰে, কিন্তু বান্দৰে মানুহক দিগদাৰ দিছে। বিভিন্ন স্থানত এতিয়া বান্দৰৰ বাবে খেতি কৰিব পৰা নাই। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আজিৰে পৰা আমাৰ অসমৰ বাজেট অধিৱেশন আৰম্ভ হ'ব। তো এই বাজেটত কি কি থাকিব, কি কি নাথাকিব, এই সম্পৰ্কত মই আপোনালোকক আগন্তুক ভিডিঅ'সমূহত জনাই যাম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। নেক্সট ভিডিঅ'টো আপোনালোকে গম পাব যে আমাৰ অসমৰ বাজেটত মানে 2026 আৰু 2027 যিখন নেকি বাজেট হ'ব, যিখন বাজেট নেকি আগন্তুক যিখন চৰকাৰ আহিব সেই চৰকাৰখনে কাৰ্যকৰী কৰিব। তো সেই বাজেটত কি কি থাকিব সেই সম্পৰ্কত আপোনালোকক অনাগত সময়ত জনাই যাম। তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত। অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত এতিয়া চিটৰ ভাগ বতৰাক লৈ বিভিন্ন স্থানত অকণমান তৰ্কাতৰ্কি হোৱা দেখিবলৈ পোৱা গৈছে। যোৱাকালি অসম গণ পৰিষদ আৰু বিজেপি পাৰ্টিৰ মাজত
মানে তেওঁলোকৰ দলীয় কৰ্মীবিলাকৰ মাজত যুক্তিতৰ্ক বা তৰ্কাতৰ্কি হোৱা দেখিবলৈ পোৱা গৈছে আহি গ'ল ২৬ৰ বিধানসভা নিৰ্বাচন কিন্তু এতিয়ালৈকে তেওঁলোকৰ সিটৰ ভাগ বতৰা হোৱা নাই তেওঁলোকৰ আনুষ্ঠানিকভাৱে এতিয়ালৈকে মিত্ৰতা হোৱা নাই মিত্ৰতা হ'ব আমি গম পাওঁ কিন্তু তাৰ পাছতো এতিয়ালৈকে আনুষ্ঠানিকভাৱে তেওঁলোকৰ মিত্ৰতা হোৱা নাই এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে অগপয় বিচৰা মতে তেওঁলোকক সিট দিয়া নহ'ব যদি তেওঁলোকে নামানে তেনেহ'লে নমনা জেগাত মানে বন্ধুত্বমূলকভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি জনাইছে গতিকে এইবাৰ নিৰ্বাচন কি হয় নাজানো কিন্তু এটা কথা মানে খাটাং যে বিজেপিয়ে অকলে চৰকাৰ গঠন কৰিব কেতিয়াও নোৱাৰে আগবাইছে একেবাৰে শেষৰ খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে গুৱাহাটী মেডিকেল কলেজৰ ওপৰত গুৱাহাটী মেডিকেল কলেজৰ বৰ্তমানৰ অধ্যক্ষৰ ওপৰত এটা গুৰুতৰ অভিযোগ উত্থাপিত হৈছে খবৰ ওলাই পৰিছে যে কনিষ্ঠ মহিলা চিকিৎসকক অশ্লীল ইংগিত দিছে ডাক্তৰ অচ্যুত বচ্চই যাৰ কাৰণে নেকি অভিযোগৰ ভিত্তিত এতিয়া দুগৰাকী মহিলা অধ্যাপিকাৰ জৰিয়তে নিৰপেক্ষ তদন্ত কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে দায়িত্ব অৰ্পণ কৰিছে বুলি খবৰ ওলাই পৰিছে তো আশা কৰোঁ যাতে নিৰপেক্ষ তদন্ত হওক আৰু যদি দোষী তেন্তে উচিত শাস্তি পাওক তো আজিৰ ভিডিঅ'টি ইমানেই পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম